ক্লাছ 9 সমূহ ছাত্ৰ ছাত্ৰীকে মোৰ ইউটিউব চেনেল চিম্পুল মেথছলৈ তোমালোকক স্বাগতম জনালোঁ। আজি তোমালোক কেইটামান মই MCQ চেমেলি পৰীক্ষাত আহিব পৰা দৰকাৰী MCQ মই সমাধান কৰি দিম। প্ৰথম কুৱেশ্যনটো আছে আমাৰ এখন বৰ্গাকাৰ ধাননি পথাৰৰ কালি 10,000 মিটাৰ স্কুৱেৰ হ'লে পথাৰখনৰ পৰিসীমা হ'ব। ইয়াত 4টা অপশ্যন আছে। আমাক দিয়া আছে পথাৰখন বৰ্গাকাৰ আৰু কালি দিয়া আছে 10,000। গতিকে বৰ্গৰ কালি বাহু স্কুৱেৰ, এ যদি বৰ্গৰ বাহু হয় তেতিয়া বাহু স্কুৱেৰ হ'ব এ স্কুৱেৰ ইকুৱেল কি হ'ব 10,000। এতিয়া আমি কি কৰিম, এ স্কুৱেৰ, ইয়াক আমি কেনেকৈ লিখিব পাৰোঁ 100 স্কুৱেৰ। ইয়াৰ পৰা তুমি এ ইকুৱেল 100 স্কুৱেৰ ৰুট অভাৰ 100 স্কুৱেৰ। ৰুট অভাৰ 100 স্কুৱেৰ হ'লে স্কুৱেৰ ৰুট ল'লে আমি কি পাম 100। তাৰমানে আমি কি পালোঁ, বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য 100 মিটাৰ। আমাক কি দিছে, বৰ্গটোৰ পৰিসীমা কিমান হ'ব। আমি জানো বৰ্গৰ পৰিসীমা 4a। এ মানে বাহুৰ দৈৰ্ঘ্য পাই গ'লোঁ 100, 4 × 100, 400 ইউনিটটো মিটাৰ হ'ব, এইটো মিটাৰ। 400 অপশ্যন চোৱা ক'ত আছে, ডি হ'ব আমাৰ শুদ্ধ উত্তৰ। এইটো হ'ল। নেক্সট কুৱেশ্যন আছে তলৰ কোনটো অপৰিমেয় সংখ্যা হ'ব। এই অপশ্যনত আছে 2 to 5 ৰুট অভাৰ, এইটো হ'ব 15, ৰুট অভাৰ ল'লে 15 পাবা। আৰু বি অপশ্যনত আছে কি, গতিকে আমাক সুধিছে অপৰিমেয়, এটি পৰিমেয় হ'ব। ইয়াক আমি কেনেকৈ লিখিব পাৰোঁ, 1 আছে, ই কি হ'ল P/Q হেৰি হ'ল, গতিকে ই পৰিমেয় হ'ব। আৰু নেক্সট কুৱেশ্যনটো আছে আমাৰ 0.3796, ইয়াকো আমি P/Q হেৰিত লিখিব পাৰোঁ। কেইঘৰ দশমিক আছে, 1 2 3 4, 4 ঘৰ, 3796, তলত কি হ'ব 4টা শূন্য, 1 2 3 4, 4 ঘৰ দশমিক আছে, গতিকে 4টা শূন্য। গতিকে এইটো কি হ'ল P/Q হেৰি, ইও পৰিমেয়, এইটোও পৰিমেয় হ'ব। পৌনমণিক আছে কেনেকৈ 7.478, ইয়াত পৌনমণিক, গতিকে ইয়াকো আমি P/Q হেৰিত প্ৰয়োগ কৰিব পাৰোঁ, এইটোও পৰিমেয়। গতিকে আমাৰ অপৰিমেয়টো আমি পাই গ'লোঁ। এই তিনিটা যিহেতু পৰিমেয়, অপৰিমেয় ডিটো হ'বই নিশ্চয়। আৰু এনেকুৱা সংখ্যাবিলাকক অপৰিমেয় সংখ্যা বুলি কওঁ, তাক আমি P/Q হেৰিত প্ৰয়োগ কৰিব নোৱাৰোঁ। এতিয়া অপশ্যন ডি হ'ল তলৰ কোনটো 35 মাত্ৰাযুক্ত দ্বিপদ ৰাশি হ'ব। গতিকে 35 35 মাত্ৰাযুক্ত, 35 মাত্ৰা মানে অজ্ঞাত চলকৰ ঘাতটোক বুজাইছে। গতিকে যিটো তোমাৰ অজ্ঞাত চলক X-ত 35 কি আছে ঘাত, সেইটোৱে হ'ব। আৰু পদটো কিমান হ'ব, দ্বিপদ, দুটা পদ থাকিব লাগিব। এইটো নহয়, কাৰণ এইটো 35টো X-ত সহগ হৈ আছে, এইটো নহয়। এইটো নহয় X/35, এইটো নহয়, এইটো হ'ব। X-ৰ পাৱাৰ 35, এইটো 35 মাত্ৰাযুক্ত মানে ই ঘাতটো বুজাইছে, পাৱাৰটো। আৰু পদ দুটা আছে, এটা দুটা, গতিকে এইটো হ'ব। এইটো নহয়, X² আছে, গতিকে এইটো নহয়, আমাক 35 মাত্ৰাযুক্ত হৈছে। X-ত পাৱাৰ 35 হ'ব লাগিব। পদ দুটা আছে হয়, কিন্তু ইয়াত পাৱাৰটো মিলা নাই, 2 আছে, ইয়াত আছে সুধিছে 35, গতিকে শুদ্ধ এনচাৰ অপশ্যন চি। নেক্সট 4 কুৱেশ্যন, যদি এটা বিন্দুৰ স্থানাংক 0-4 হয় তেন্তে বিন্দুটো থাকিব ক'ত থাকিব সুধিছে, X অক্ষত, Y অক্ষত, মূলবিন্দু এটাও নহয়। গতিকে আমি জানো যে ইয়াত বিন্দুটোত
এই বিন্দুটোত x স্থানাংকটো আছে 0, y স্থানাংক আছে -4, গতিকে এই বিন্দুটো y অক্ষত থাকিব, কাৰণ y স্থানাংকটো 4 আছে, -4, x স্থানাংক 0 আছে। গতিকে যদি x স্থানাংক 0 হয় তেতিয়া সেই বিন্দুটো সদায় ক'ত থাকিব? y অক্ষত। এইটো বিন্দু প্লাছো হ'ব পাৰে মাইনাছো, ইয়াতে মাইনাছ আছে, কোনো কথা নাই। গতিকে এইটো অপশ্যন বি শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন নম্বৰ 5, y অক্ষৰ সকলোবোৰ বিন্দুৰ ভুজ হ'ল। 4টা অপশ্যন আছে। ভুজৰ অৰ্থ হ'ল x অক্ষ। x অক্ষটোক ক'ব, x অক্ষক ক'ব ভুজ। ভুজৰ অৰ্থ হ'ল x অক্ষ। গতিকে x অক্ষৰ ওপৰত y স্থানাংক কি হ'ব? 0। গতিকে অপশ্যন এ। অপশ্যন এত 0 আছে, গতিকে এইটো হ'ব আমাৰ শুদ্ধ অপশ্যন। নেক্সট 6 নম্বৰ কুৱেশ্যন, x অক্ষত থকা যিকোনো বিন্দুৰ স্থানাংক আঢ়ি হ'ল। ইয়াত 4টা অপশ্যন আছে। x অক্ষৰ ওপৰত বিন্দুটো থাকিবলৈ হ'লে y স্থানাংক 0 হ'ব। y স্থানাংক 0 হ'ব। গতিকে বিন্দুটোৰ আঢ়িটো কি হ'ব? x, 0। এতিয়া এইটো বিন্দু চোৱা কোন অপশ্যনত আছে? চি। চিটো হ'ব শুদ্ধ উত্তৰ। নেক্সট আছে আমাৰ, এইটো ডিগ্ৰী হ'ব। তিৰ্যকৰ একেফালে থকা অন্তঃকোণবোৰৰ সমষ্টি। অন্তঃকোণবোৰৰ সমষ্টি। তিৰ্যকৰ এই দুডাল ধৰি ল'লোঁ ৰেখা, সমান্তৰাল ৰেখা। তেতিয়া এডাল যদি ৰেখাই এনেকৈ কাটে, এই কটা ৰেখাডালৰ নামেই হ'ব ছেদক নাইবা তিৰ্যক। তেতিয়া একেফালে থকা অন্তঃকোণ এইটো আৰু এইটো, এই কোণ দুটা মিলি কিমান হ'ব? 180 ডিগ্ৰী। 180 ডিগ্ৰী ক'ত আছে চোৱা? বি। অপশ্যন বিত আছে। এইটো হৈ গ'ল। তাৰপিছত আছে আমাৰ কি? এটা বৰ্গৰ কালি a + b হোল স্কুৱেৰ। এতিয়া আমি জানো এটা বৰ্গৰ কালি দিয়া আছে a + b হোল স্কুৱেৰ, বৰ্গ একক হ'লে ইয়াৰ বাহুৰ দৈৰ্ঘ্য হ'ল। 4টা অপশ্যন আছে। তেতিয়া আমি জানো যে বৰ্গৰ কালি a যদি বাহু হয় তেতিয়া বাহু স্কুৱেৰ, কালিটো কি দিয়া আছে? a + b হোল স্কুৱেৰ। ইয়াৰ পৰা a = স্কুৱেৰ ৰুট a + b হোল স্কুৱেৰৰ স্কুৱেৰ ৰুট কি হ'ব? a + b। গতিকে বাহুৰ দৈৰ্ঘ্য হ'ব a + b। a + b চোৱা, a + b, চি শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন আছে আমাৰ, তলৰ কোণটো অপৰিমেয় সংখ্যা। এই অপশ্যন আছে 3.14। এইটো আমি p/314, 2 দশমিক আছে 100। এইটো p/q হেৰি হ'ল। নেক্সট এইটো পাইটোক আমি অপৰিমেয় সংখ্যা বুলি কওঁ। তাৰপিছত এইটো 22/7, এইটো p/q হেৰিত আছে, গতিকে এইটো পৰিমেয়। গতিকে এটা নহয় বুলি কৈছে, এইটো নহয়। চিটো পৰিমেয় হ'ব। তাৰপিছত a পৰিমেয়, b অপৰিমেয়। তলৰ কোণটো বহুপদ নহয়। বহুপদ ৰাশি হ'বলৈ হ'লে চলকৰ ঘাত পূৰ্ণ সংখ্যা হ'ব লাগিব, w। গতিকে পূৰ্ণ সংখ্যা হ'লে সেইটো কি হ'ব? বহুপদ হ'ব। এতিয়া সুধিছে আমাক কোনটো বহুপদ নহয়। আৰু তোমালোকে মনত ৰাখিব লাগিব যে চলকত যদি ৰুট অভাৰ থাকে, ৰুট অভাৰ থাকিলেও সেইটো বহুপদ ৰাশি হ'ব নোৱাৰে। গতিকে অপশ্যন আমাৰ এইটো হ'ব শুদ্ধ উত্তৰ।
গতিকে তোমালোকে বুজি পালানে নাই কমেণ্টত জনাবা নেক্সট ভিডিঅ'ত তোমালোকৰ লগত লগ হ'ম থেংক ইউ বাই বাই